নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল দীপাংকৰছ কেনভাছ। আজি মই তোমালোকক বৰ এটা ভাল স্কলাৰশ্বিপৰ বিষয়ে ক'বলৈ ওলাইছো। সেই স্কলাৰশ্বিপটোৰ জৰিয়তে বৰ্তমান সময়লৈকে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে মানে পইচা পাবলৈ সক্ষম হৈছে আৰু সেই স্কলাৰশ্বিপটোৱে হৈছে OBC স্কলাৰশ্বিপ। এই OBC স্কলাৰশ্বিপটো কেতিয়া এপ্লাই আৰম্ভ হ'ব আৰু ইয়াৰ লাষ্ট ডেট কেতিয়া দিছে, তাৰ পাছত মানে তোমালোকে এই যে হায়াৰ সেকেন্ডাৰীত পাস কৰিলা অলপতে আৰ্টস কমাৰ্চ আৰু সায়েন্স ষ্ট্ৰীমৰ পৰা, গতিকে তোমালোকে কিমান পাৰ্চেন্টেজ পালে এই OBC স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিবা, লগতে কোন কেইটা ডকুমেন্ট তোমালোকৰ এই OBC স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ মানে বৰ বেছি দৰকাৰ হ'ব আৰু পইচা কিমানকৈ সোমাব, লগতে ধৰি লোৱা আৰু কি ভেৰিফিকেশন কৰিব লাগিব, সেই গোটেইখিনি মই মানে কমপ্লিট ডিটেইলছ তোমালোকক এই ভিডিওটোত প্ৰভাইড কৰিবলৈ চেষ্টা কৰিছো। গতিকে ভিডিওটো তোমালোকে শেষলৈকে চাবা। গতিকে আমি ভিডিওটো আৰম্ভ কৰো বলা। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক অলপ সহায় কৰিবৰ বাবে চেন্ট্ৰেল চৰকাৰে আমাক কি কৰিছে, OBC স্কলাৰশ্বিপ, ইছানোদয় স্কলাৰশ্বিপ, এনেধৰণে মানে SC ST স্কলাৰশ্বিপ বিলাক নেশনেল স্কলাৰশ্বিপ পৰ্টেলৰ আন্ডাৰত আমাক দিবলৈ চেষ্টা কৰিছে। এই OBC স্কলাৰশ্বিপটো এই জুন মাহৰ 2 তাৰিখৰ পৰা অৰ্থাৎ 2 জুনৰ পৰা এপ্লাইৰ কাম আৰম্ভ হৈ গৈছে। তোমালোকে এতিয়া এপ্লাই কৰিব পাৰা আৰু 31 অক্টোবৰলৈকে লাষ্ট ডেট দিছে। ঠিক আছে, তাৰ পাছত বহুতে এতিয়া মোক কৈ আছে যে 60% পাইছো, কিন্তু কিছুমান দাদা বাইদেৱে কৈ আছে যে 75+ নহলে আমি এইবিলাক স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰো। চোৱা, তোমালোকে তেনেকৈ নাভাবিবা। যিহেতু ইছানোদয় স্কলাৰশ্বিপটো 80,000কৈ প্ৰত্যেক বছৰে দিয়ে, সেই স্কলাৰশ্বিপটোৱে মোৰ কিছুমান ফ্ৰেণ্ডে 63, 67তো পাই গৈছে 60+ত। এইটো OBC স্কলাৰশ্বিপত তোমালোকৰ প্ৰত্যেক বছৰে 12,000 হে দিব। গতিকে ইয়াত আৰু অকল OBC ষ্টুডেণ্টেহে এপ্লাই কৰিব পাৰিব। গতিকে তোমাৰ যদি 60% আছিল হায়াৰ সেকেন্ডাৰীত, একদম ইজিলি এপ্লাই কৰিব পাৰিবা। তোমালোকে অলপো চিন্তা নকৰাকৈ এপ্লাই কৰিবা দেই। লগতে কি হয়, বহুতো ষ্টুডেণ্টে কি কৰে, BA BSc BComত এডমিশন নলৈ পলিটেকনিক মানে ITI বা অন্যান্য ডিপ্লোমা কোৰ্স কৰেগে। তেওঁলোকেতো এই OBC স্কলাৰশ্বিপটো তেনেকৈ এপ্লাই কৰিব নোৱাৰিব। আৰু লগতে কিছুমানে নিট JEE এক্সামৰ কাৰণে, এন্ট্ৰেন্সৰ কাৰণে ড্ৰপ দি দিয়ে। এই ড্ৰপাৰ সকলেতো এপ্লাই কৰিব নোৱাৰিব। সেইকাৰণে আমাৰ বাবে চান্স আহি পৰে। আৰু কিছুমানৰ আৰু এই OBC স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ কি হয়, পাৰ ইয়াৰ ইনকম তোমাৰ দেউতাৰ 2,50,000তকৈ মানে বেছি হ'ব নোৱাৰিব দেই। তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। গতিকে 2,50,000তকৈ বহুতৰেচোন ইনকম বেছি হয়। মাক দেউতাকে ভাল চাকৰি কৰে, বিজনেছ কৰে, ভাল পাৰ্চেন্টেজ পোৱা সকলে, তেওঁলোকেতো এপ্লাই কৰিব নোৱাৰে। গতিকে আমি কম পাৰ্চেন্টেজ পোৱা সকলৰ বাবেও চান্স আহি পৰে। এই OBC স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ তোমালোকে হায়াৰ সেকেন্ডাৰীত কিমান মাৰ্কছ পাব লাগিব। চোৱা, এই OBC স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ তোমালোকে হায়াৰ সেকেন্ডাৰীত কিমান মাৰ্কছ পাব লাগিব সেই বিষয়ে ইয়াত কোনো ধৰণে মানে পাৰ্চেন্টেজৰ কথা উল্লেখ কৰাই নাই। অৰ্থাৎ তোমালোকে আৰ্টস কমাৰ্চ আৰু সায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা ধৰি লোৱা 60% লৈ পাছ কৰিলা, তেতিয়া মানে কি হয়, এই OBC স্কলাৰশ্বিপটো ধুনীয়াকৈ এপ্লাই কৰিব পাৰা। এই OBC স্কলাৰশ্বিপটো এপ্লাই কৰিলে মানে পোৱাৰ চান্স বহুত থাকে, কিয়নো OBC স্কলাৰশ্বিপটো যদি তোমালোকে 60% পাই এপ্লাই কৰিছা, তেতিয়া মানে ইছানোদয় স্কলাৰশ্বিপটো এপ্লাই কৰিব নোৱাৰিবা। আৰু ইছানোদয় স্কলাৰশ্বিপটো যিসকলে এপ্লাই কৰিছিল তেওঁলোকে এই OBC স্কলাৰশ্বিপটো এপ্লাই কৰিব নোৱাৰে, কিয়নো একেজন ছাত্ৰকে মানে দুটাকৈ স্কলাৰশ্বিপ দিয়াটো সম্ভৱ নহয়। আৰু যিহেতু বহুত সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে, গতিকে সকলোকে আমি মানে সমানভাৱে আগবঢ়াই নিবৰ বাবে কি কৰিছে, প্ৰত্যেককে যাতে মানে দিব পাৰে সেইবাবে ভাগে ভাগে স্কলাৰশ্বিপ আমাক দিছে আৰু সেনেদৰে মানে আমাক আগবঢ়াবলৈ চেষ্টা কৰি আছে। গতিকে মই ইছানোদয় স্কলাৰশ্বিপটো 80,000কৈ প্ৰত্যেক বছৰে পাই আহিছো। গতিকে OBC স্কলাৰশ্বিপটো এপ্লাইও কৰা নাই আৰু মই নাপাওঁ এতিয়া। ঠিক আছে, এই OBC স্কলাৰশ্বিপটো বিশেষকৈ মানে OBC কাষ্টৰ
ছাত্ৰ ছাত্ৰীসকলৰ বাবে মানে আমাৰ গভৰ্ণমেণ্টে আমাক প্ৰভাইড কৰিছে ইয়াত তোমাৰ জেনেৰেল কাষ্ট সকলে নোৱাৰে জেনেৰেল কাষ্টে ঈশানোদয় স্কলাৰশ্বিপটো ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব আৰু তাৰ মানে ঈশানোদয় স্কলাৰশ্বিপটোৰ কাৰণে কি ডকুমেন্ট লাগে কেতিয়া এপ্লাই হ'ব কিমান পইচা হ'ব একদম কমপ্লিট ডিটেইলছত বনাই থোৱা আছে ভিডিও এটা মই হেতু তোমাৰ কমেন্ট বক্সত আৰু ডেসক্ৰিপচনত মানে লিংকটো দি দিম তোমালোকে চাই ল'ব পাৰিবা আৰু লগতে এসসি এসটি ইডব্লিউএস এনে ধৰণৰ কাষ্টৰ ষ্টুডেন্টে কি কৰিবা তোমালোকৰ বাবেও এই যে ওবিসি স্কলাৰশ্বিপটো আমাক মানে ওবিসি ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰভাইড কৰিছে তোমালোককো তেনেদৰে নেশনাল স্কলাৰশ্বিপ পৰ্টেলৰ আন্ডাৰত এসসি এসটি আৰু ইডব্লিউএস ষ্টুডেন্টৰ কাৰণে দিয়া হৈছে আৰু মই তেওঁলোকৰ কাৰণে এটা ভিডিও বনাই দিম ঠিক আছে এই ওবিসি স্কলাৰশ্বিপটোত পইচা মানে কিমান হ'ব সোৱা আগতে কি হৈছিল বিএ বিএসসি বিকমত এডমিশন লোৱাৰ পাছত 3 বছৰতে মানে গ্ৰেজুৱেচনটো কমপ্লিট হৈ গৈছিল নহয় জানো কিন্তু বৰ্তমান সময়ত বিএ বিএসসি বিকমত এডমিশন ললে 4টা বছৰ লাগে কমপ্লিট হ'বলে আগতে যেহেতু 3টা বছৰ কমপ্লিট হৈছিল গতিকে মানে ওবিসি স্কলাৰশ্বিপটোৰ জৰিয়তে প্ৰত্যেক বছৰে 8000 কৈ মানে 3টা কিস্তি দিছিল কিন্তু বৰ্তমান সময়ত অলপ পইচা বহাই 3 বছৰ আমাক 12000 কৈ দিব 3টা কিস্তিত আৰু হেকৰ বছৰটোত মানে 4 নম্বৰ বছৰটোত আমাক 20000 টকা দিব বুজিলা কাৰণ আগতে ঈশানোদয় স্কলাৰশ্বিপটো কিমান কৰিছিলে 54000 কৈ দিছিলে 3 বছৰ যেতিয়া মানে বিএ বিএসসি বিকম গ্ৰেজুৱেচনটো কমপ্লিট হৈছিল কিন্তু বৰ্তমান সময়ত যেহেতু 4টা বছৰ লাগে কমপ্লিট হ'বলে আমাক ঈশানোদয় স্কলাৰশ্বিপটোৰ জৰিয়তে 80000 কৈ দিয়া হয় 320000 বুজিলা ডকুমেন্ট কি লাগিব ডকুমেন্ট লাগিব তোমাৰ মেট্ৰিক পাস কৰোতে যোনখন তোমাৰ মাৰ্কশিট আছিল সেইখন লাগিব হায়াৰ সেকেন্ডাৰী পাস কৰাৰ মাৰ্কশিটখন লাগিব তোমাৰ মানে ফাদাৰৰ নামত যেহেতু ইনকাম সাৰ্টিফিকেট তুমি মানে বনাব লাগে সেই ইনকাম সাৰ্টিফিকেটখন লাগিব পিআৰসি বা ডমিসাইল সাৰ্টিফিকেট এখন লাগিব ৰেশন কাৰ্ডখনো অলপ কামৰ কাৰণে দৰকাৰ হয় কিছুমানৰ নাই যদিও তোমালোকে একো চিন্তা নকৰিবা এটা সৰু কামৰ কাৰণে দৰকাৰ হয় তাৰ পিছত বেংক একাউণ্টৰ লগত তোমাৰ আধাৰ কাৰ্ডটো লিংক থকা হ'ব লাগিব যি সকলে লিংক কৰা নাই এই জুলাই মাহটোতে মানে তোমালোকে ধুনীয়াকৈ গৈ মানে বেংকলৈ গৈ লিংক কৰাই আহা দেই বহুত জৰুৰী হয় তাৰ পাছত তোমাৰ এখন লাগিব ইয়াত কোৰ্ট এফিডেভিট প্ৰয়োজন নাই ওবিসি স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ আৰু তোমাৰ আধাৰ কাৰ্ডৰ লগত ফোন নাম্বাৰটো লিংক থকা হ'ব লাগিব মানে ওটিপি যায় এই ওবিসি স্কলাৰশ্বিপটো যেতিয়া এপ্লাই কৰিবা তেতিয়া ওটিপিটো সহজে তোমালোকে দিব লাগিব তেতিয়াহে ভেৰিফাইড হ'ব বুজিলা তাৰ পাছত এইকেইটা ডকুমেন্টছ খুব বেছি প্ৰয়োজন বুজিলা এতিয়া তাৰ পাছত তোমাৰ পইচাটো হুমাবলে কি কৰিব লাগিব সোৱা যেতিয়া তোমালোকে এনএসপি পৰ্টেল আন্ডাৰত মানে লগইন কৰিবা তাৰ পাছত কি হয় এখন বনাফাইড ফৰ্ম পাবা বনাফাইড ফৰ্মখন তোমালোকে ফিলআপ কৰি প্ৰিন্সিপাল ছাৰক কি কৰিব লাগিব যেহেতু তোমালোকে মানে বিএ বিএসসি বিকমত কোনবা এখন কলেজত এডমিশন লৈছিলা সেই কলেজত এডমিশন লওঁতে এটা ৰিসিপ্ট পাইছিলা আৰু লগতে কি হয় এতিয়া যেহেতু ক্লাস স্টাৰ্ট হোৱা নাই আগষ্টৰ পৰা যেহেতু তোমালোকৰ ক্লাস আৰম্ভ হ'ব তেতিয়া এখন আইডেন্টি কাৰ্ড দিব যি সকলৰ এডমিশন ৰিসিপ্টটো মানে হেৰাই থাকিল বা নাই কাখত হে আইডেন্টিটি কাৰ্ডটো দিও তোমালোকে বনাফাইড ফৰ্ম বুলি যে কলো মই এতিয়া হে বনাফাইড ফৰ্মৰ লগত তোমালোকে আলপিন মাৰি প্ৰিন্সিপাল ছাৰক দিব লাগিব প্ৰিন্সিপাল ছাৰে কি কৰিব মানে তাত সাইন কৰিব যে হয় ষ্টুডেন্ট জনে আমাৰ কলেজতে এডমিশন লৈছে এনেদৰে সাইন কৰি মানে তোমাক আকৌ দি দিব হেখন আনি তোমালোকে কোনবা এখন দোকানতটো এপ্লাই কৰিবা ন বা নিজে এপ্লাই কৰিবা তেতিয়া মানে কি কৰিলবা আকৌ অনলাইনত হেখন সাবমিট কৰিব লাগিব অনলাইনত সাবমিট কৰাৰ পিছত আকৌ মানে হেদিনটোতে তোমালোকে ফাইনাল সাবমিট হৈ যাব কিন্তু ওবিসি স্কলাৰশ্বিপটো একেদিনাখনে এপ্লাই নহয় কাৰণ এই বনাফাইড ফৰ্মখন তোমালোকে প্ৰিন্সিপাল ছাৰৰ পৰা সাইন কৰি আনোতে 2 দিন বা 3 দিন লাগি যায় টোটাল 5-6 দিন লাগে তাৰ পিছত ফাইনাল সাবমিট যেদিনা কৰি দিবা তেতিয়া জেৰক্স মানে কৰি আনিবা যোনখিনি ধৰিলো এতিয়া কলো যে মাৰ্কশিট ইনকাম সাৰ্টিফিকেট পিআৰসি আৰু লগতে তোমালোকে যে এতিয়া কলেজত এডমিশন ললা এটা ৰোল নাম্বাৰটো তোমালোকক দিব সেই ৰোল নাম্বাৰটো বৰ দৰকাৰ এই গুটেখিনি জেৰক্স কৰি আনি আকৌ কলেজত ফাইনাল সাবমিট তোমালোকে কৰি দিবা কলেজে কি কৰিব
মানে 4-5 দিনৰ পিছতে ইনষ্টিটিউট লেভেলৰ ভেৰিফিকেশনটো কৰি দিব ইনষ্টিটিউট লেভেলৰ ভেৰিফিকেশন হোৱাৰ পিছত ষ্টেট লেভেলৰ ভেৰিফিকেশন হয় 2-3 মাহৰ পাছত বুজিলা তাৰ পাছত এটা OTR ভেৰিফিকেশন হয় OTR ভেৰিফিকেশনটো কি হয় এটা OTR মানে এপছ এটা আছে সেই এপছটো ডাউনলোড কৰি তোমালোকে নিজৰ ফেসখন মানে দেখাব লাগিব লাইভৰ যোগেৰে কাৰণ তোমাৰ আধাৰ কাৰ্ডৰ লগত ফেসটো মানে মিল হৈছে নে নাই হেতু চোৱা হয় এটুত অলপো চিন্তা কৰিবলগীয়া নাই যি সকল ষ্টুডেন্টে বৰ্তমানলৈকে OTR ভেৰিফিকেশন কৰিছে সকলোৰে ইজিলি হৈ গৈছে মোৰো একেবাৰতে হৈ গৈছিল কাৰণ কিছুমানে চিন্তা কৰি আছিল যে আধাৰ কাৰ্ডত মোৰ ফটোটো অলপ কলা চলা আছে বৰ্তমানৰ ফটো মানে নিজৰ মুখখনৰ লগত নিমিলিব চাগে নেদৰে মানে চিন্তা কৰি আছে তেনেকুৱা কোনো কথা নাই ধুনিয়াকৈ হৈ যাব দেই তাৰ পাছত পইচা কেতিয়া হমাব যেতিয়া তোমালোকে BA BSc BCom ৰ একেবাৰে সেকেন্ড সেমিস্টাৰ ফাইনাল দিবা এই জুন মাহতে মানে সেকেন্ড সেমিস্টাৰ ফাইনাল শেষ হৈ যায় তাৰ পিছত জুলাই 20-25 তাৰিখ মানৰ পৰা তোমালোকৰ একাউন্টত পইচা হমাবলৈ ষ্টাৰ্ট কৰে আৰু বহুতে মোক কোৱেশ্চন কৰি আছিল যে মেৰিট লিষ্ট উলাব নেকি মেৰিট লিষ্ট তোমালোকে আগষ্টৰ পৰা ক্লাস কৰাৰ পিছত অসম চৰকাৰে এখন মেৰিট লিষ্ট দিব সেই মেৰিট লিষ্টত আৰ্টস কমাৰ্চ সায়েন্স বুলি মানে পার্সেন্টেজ ভাগ ভাগ নাথাকে সকলোৰে সমানলি তাত থাকে দেখিবলৈ পোৱা যায় আমাৰ যেতিয়া দিছিলে তেতিয়া 60% ৰ ওপৰখিনিৰ নাম আছিল তাত মানে এই সকল ষ্টুডেন্টে তাত এপ্লাই কৰিব পাৰিব বুজিলা তাৰ পাছত হেখনে মেৰিট লিষ্ট আকো কি হয় যেতিয়া এই মই অলপতে কলো যে ইনষ্টিটিউট লেভেলৰ ভেৰিফিকেশন ষ্টেট লেভেলৰ ভেৰিফিকেশন হোৱাৰ পিছত মানে তোমালোকে এপ্লিকেশন আইডি এটা যেহেতু NSP পোৰ্টেলত লগইন কৰাৰ পিছত পাই যাবা আৰু পাসপোৰ্ট যেহেতু লগইন কৰিলে আজিকালি এটা বনাই লব লাগে নিজে সেই এপ্লিকেশন আইডি আৰু পাসপোৰ্টটো দি নিজে চেক কৰি লব পাৰিবা নিজৰ প্ৰফাইলত যে মেৰিট লিষ্টত তোমাৰ ইয়েস আহিল বা নাই যদি ভিডিওটো মানে তোমালোকে ভাল পালা লাইক কৰিবা কমেন্ট কৰিবা এনে ধৰণৰ ভিডিও বিলাক পিছলৈ পাই যাবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ